আজি আমি জাগুনৰ নামফাই অৰুণোদয় সোণোৱাল গাঁৱৰ ৰাইজে জাগুন ৰাজপথ অৱৰোধ কৰা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ কিয়নো যোৱা 1999 চনৰ পৰাই অসম চৰকাৰে মাত্ৰ এবিঘা মাটিত আমাক সোণোৱাল ৰাভা মেচ কছাৰী মৰাণ বড়ো এই গোটেই 5টা জনগোষ্ঠী একত্ৰিত এখন গাঁৱক এবিঘা মাটিত এটা নদীৰ দ্বীপত সংস্থাপন দিছিল সেই সময়ত গভৰ্ণমেণ্টক কৈছিল যে এবিঘা মাটিত আমি কেনেদৰে খেতি বাতি কৰি খাম পৰিয়াল কেনেকৈ পোহপাল দিম তেতিয়া অসমৰ প্ৰশাসনৰ মানুহে কৈছিল যে বৰ্তমান যিটো লাইকা টাপু বুলি জনা যায় নামফাই টাপুত এটুকুৰা দ্বীপ আছে সেই দ্বীপটোতে আপোনালোকে খেতি বাতি কৰি খাই থাকক এতিয়াৰ পৰাই আমি তাত খেতি বাতি কৰি খাই জীৱন নিৰ্বাহ কৰি আহিছোঁ 2014 চনত অৰুণাচল প্ৰশাসনে নটিচ পঠিয়াইছিল যে সেই টাপুটো অসমৰ নহয় অৰুণাচলৰ হয় আমি অসম চৰকাৰক সেই কথাটো অৱগত কৰাৰ পিছতো কিন্তু অসমৰ চৰকাৰে আমাক কোনো ধৰণৰ সহায় কৰিবলৈ আগবাঢ়ি নাহিল বৰঞ্চ আমি নিজেই অৰুণাচলৰ প্ৰশাসনৰ লগত অলপমান কম্প্ৰমাইজ কৰি সেই ঠাইডোখৰত তেতিয়াৰ পৰাই খেতি বাতি কৰি খাই আহিছোঁ আৰু অসমৰ চৰকাৰ জনোৱাৰ পিছতো কিন্তু অসম চৰকাৰে কোনো ধৰণৰ আজিলৈকে ইনিচিয়েটিভ নল'লে তাৰ পিছত কি হ'ল লাইকাবাসীৰ সংস্থাপনৰ কাৰণে সেই টাপুটো তেওঁলোকে ছাৰ্ভে কৰিলে প্ৰথমতে যাওঁতে আমাৰ গাঁৱৰ ৰাইজে যেতিয়া তাত খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰি আছিল তেতিয়া প্ৰশাসনৰ মানুহে কৈছিল আপোনালোকৰ ইয়াত চলাৰ দিব আপোনালোকে খেতি বাতি কৰিবৰ কাৰণে ইয়াত পানী দিব সুবিধা দিব কাৰেণ্ট দিব সঁচাকৈ আমাৰ গাঁৱৰ ৰাইজে উৎফুল্লিত হৈছিল কিন্তু তাৰ পৰৱৰ্তী সময়ত চৰকাৰৰ প্ৰশাসন যায় ঘৰ চৰ কাটি থৈ আহে মানুহে যদি সোধে গুলিয়াই দিম বুলি কয় ডাইৰেক্ট কয় প্ৰশ্ন কৰিবই নোৱাৰে তেনেদৰে বিভিন্ন অত্যাচাৰ 2020 চনৰ পৰা আৰম্ভ কৰি 2023 চনৰ 16 জুন তাৰিখে তথা আজি দুবছৰৰ পূৰ্বে গোটেই আমাৰ কৃষিভূমিসমূহ কোনো ধৰণৰ জাননী নিদিয়াকৈ এভেকশ্যন কৰিলে আৰু তাৰ পৰৱৰ্তী সময়ত আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সাংসদ প্ৰদান বৰুৱা সোণোৱাল কছাৰী কাউন্সিলৰ চিফ টংকেশ্বৰ সোণোৱাল আৰু বিভিন্ন জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত আলোচনাত মিলিত হৈছোঁ লগতে আমি ডিগবৈ সংমণ্ডলৰ DFO তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ DC মাৰ্ঘেৰিটা মহকুমাৰ SDO সম জিলাৰ জিলাধিপতি তাৰপিছত এইটো কি কয় আমাৰ সকলোৰে লগত আলোচনা হৈছে আৰু DFO শেষত কি ক'লে যে আপোনালোকক মাটি দিয়া হ'ব যেনেদৰে লাইকাবাসীক দিয়া হৈছে আপোনালোককো তেনেদৰে দিয়া হ'ব ভাস্কৰ শৰ্মাকো আমি কৈছোঁ তেনেদৰে দিয়া হ'ব বুলি কৈছে কিন্তু আজি দুবছৰ দিন উকলি যোৱাৰ পিছতো কিন্তু প্ৰশাসনৰ মানুহে আমাক কোনো ধৰণৰ ইনিচিয়েটিভ হাতত নল'লে কিয় আজি আমাৰ টাপুত মানুহ মৰি কেনে শেষ হৈ গ'ল এই আপোনালোকে বেনাৰত দেখিবলৈ পাব ইয়াত আমি ওলোমাই থৈছোঁ তেখেতৰ মৃতদেহ আজিলৈকে ক্ষতিপূৰণ নিদিলে কিয় নিদিলে যদি অসম চৰকাৰৰ এই প্ৰশ্নসমূহৰ যদি সন্মুখীন হ'বলৈ যদি কোনোবা সাহস আছে এতিয়াই আহক আমি এই প্ৰতিবাদ উঠাই দিম এতিয়াই উঠাই দিম আমি প্ৰতিবাদ কিন্তু উত্তৰ দিব পাৰিব লাগিব 1999 চনৰ পৰা তাত বসতি কৰি আছিল গভৰ্ণমেণ্টৰ ৰুল মতে ফৰেষ্ট ৰাইট এক্ট 2006ৰ এক্ট মতে যিসকল ব্যক্তি ট্ৰাইবেল ব্যক্তি 2006 চনৰ আগৰ পৰা বসতি কৰি খাই থকাৰ দখল সেই অধিকাৰ পায় কিন্তু ডিগবৈৰ সংমণ্ডলৰ DFO তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ DC অসম চৰকাৰে কিন্তু আমাক কোনো ধৰণৰ মাটিৰ অধিকাৰ আমাক নিদি বৰঞ্চ উচ্ছেদ কৰিলে আজি কি হ'ল আমাৰ ৰাইজৰ গোটেই গাঁৱৰ ৰাইজে বিহাৰী মানুহৰ ঘৰত গৈ হাজিৰা কৰি খাই থাকিবলগীয়া হয় আমি DFO কৈছোঁ আমি যেতিয়া মাটি বিচাৰোঁ তেতিয়া কয় মাটি নাই বুলি আমি দেখুৱাই দিছোঁ তেওঁলোকক বহুত দিন আমি ধৈৰ্য ধৰিলোঁ আমি কোৱা নাই যে বিহাৰী সম্প্ৰদায়ৰ লোকক উচ্ছেদ কৰক আমাৰ গাঁৱৰ পিছফালে এজন বিহাৰী লোকে 100 বিঘা 60 বিঘা 50 বিঘা পৰ্যন্ত মাটি দখল কৰি আছে তেওঁলোকক এটি কয় কম্প্ৰমাইজ কৰি আমাৰ গাঁৱৰ ৰাইজক যেনেদৰে ডিগবৈ DFO কৈছিল যে 7 বিঘাকৈ দিম বুলি কেনে তেনেদৰে আমাক দিয়ক আমি আমাৰ মুখ্য দাবী সেইটোৱে কেৱল তাতেই নহয় টিৰাপ ট্ৰাইবেল বেল এণ্ড ব্লকত বহুত তেনেকুৱা খালী মাটি আছে আমি দেখুৱাই দিম চকুৰে দেখুৱাই দিম ইয়াতো আছে 3 মাইলত খৈৰী বস্তি তাতো কিমান বেদখল হৈ আছে সেই পথাগাঁও ৰিজাৰ্ভ তাতো কিমান বেদখল হৈ আছে সেইবোৰ আমি দেখুৱাই দিম গতিকে চৰকাৰ আহক আমাৰ কিন্তু প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব আমি আজি বহুত অফিচিয়েল কাছাৰীয়া মন্ত্ৰী MLA বিধায়ক চবৰ লগতে আলোচনা কৰিলোঁ কিন্তু কোনো ধৰণৰ সুফল নাপালোঁ আমাৰ স্মাৰক পত্ৰ ঝাপ হৈ গ'ল কিন্তু আজিৰ পৰ্যন্ত ইয়াৰ কিন্তু ন্যায় নাপালোঁ ডিগবৈ DFO কয় জিলা উপায়ুক্ত স্বপ্নীল পাল তেওঁলোকে অফিচত কি কৈছে মুখ্যমন্ত্ৰীৰ পৰা এৱাৰ্ড ল'লে কাৰ পৰা ল'লে
আমাৰ দৰে ট্ৰাইবেলসকলক উচ্ছেদ কৰি লৈছে এই আহোমৰ ধিক্কাৰ আৰু এই অসমত কেতিয়াও একো হ'ব নোৱাৰে কিয় এৱাৰ লৈছে আমাৰ দৰে খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰি কেনে তেওঁলোকে এৱাৰ লৈছে সেই প্ৰশ্নসমূহৰ উত্তৰ আজি আমাক লাগিব তেতিয়া আজি আমি এই উচ্ছেদটো উঠাই দিম